ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত আমাৰ ৰাজ্যিক সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ নেতা আৰু আমাৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে অন্যান্য সতীৰ্থসকলৰ লগত আমি এক বৈঠকত আমি মিলিত হওঁ। মই পোনপ্ৰথমেই মাননীয় মুখ্যমন্ত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আজি কিছুদিনৰ আগত শইকীয়া ডাঙৰীয়া আমাৰ কাৰ্যালয়ত গৈছিল। তাত তেখেতে মুকলিমূৰীয়াকৈ কিছু কথা প্ৰকাশো কৰি আহিছিল আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো যোৱা দিনবিলাকত মিত্ৰদলক লগত লৈ ৰাজ্যখনৰ বিকাশৰ স্বাৰ্থত কাম কৰি গৈছে আৰু আগন্তুক যি পঞ্চায়ত নিৰ্বাচন, সেই পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰে অৱতীৰ্ণ হোৱাৰ কথা তেখেতে দোহাৰি আহিছে। শইকীয়া ডাঙৰীয়ায়ো দোহাৰিছে। সেইমতে আজি আমি বিস্তৃতভাৱে আজি আলোচনা কৰিলোঁ আৰু আলোচনাৰ অন্তত আমাৰ ৰাজ্যিক সভাপতি শইকীয়া ডাঙৰীয়া আৰু তেখেতৰ স্বাক্ষৰ আৰু মোৰ স্বাক্ষৰত এখন ভাৰতীয় জনতা পাৰ্টিৰ জিলা সমিতি আৰু অসমৰ জিলা সমিতিলৈ এখন পত্ৰ যাব আৰু ইয়াৰ উপৰিও এটা সিদ্ধান্ত হৈছে যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে লোকসভা সমষ্টি ভিত্তিত একোগৰাকী দলৰ জ্যেষ্ঠ নেতাক সমন্বয় হিচাপে ৰাখিব। তেখেতসকলো যাব, যৌথভাৱে যাব, কথা বতৰা পাতিব। কাৰণ আপোনালোকে জানেই যে এইবাৰ পঞ্চায়ত নিৰ্বাচন চিম্বলত নহয়, কেৱল AP মেম্বাৰ আৰু ZPC মেম্বাৰৰহে চিম্বল থাকিব। আৰু যোৱা দিনবিলাকত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনৰ বিকাশৰ গতি যি দুৰন্ত গতিত আগবাঢ়িছে আৰু ৰাজ্যখনৰ নিঃস্ব শ্ৰেণীৰ পৰা সকলো শ্ৰেণীৰ লোক বিভিন্ন আঁচনিৰ জৰিয়তে যিদৰে উপকৃত হৈছে, আমাৰ দৃঢ় বিশ্বাস যে নিশ্চয় ৰাইজে এইবাৰ আমালৈ পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াব আৰু পঞ্চায়ত আমি সকলো ঠাইতে খুব ভালদৰে আমি দখল কৰিবলৈ সক্ষম হ'ম। কাৰণ পঞ্চায়ত হৈছে এখন সৰু চৰকাৰ, স্থানীয় চৰকাৰ, ঠাউকতে পোৱা চৰকাৰ। গতিকে এই চৰকাৰখন যদি আমি ভালকৈ নিৰ্মাণ কৰিব পাৰোঁ, বনাব পাৰোঁ, তেতিয়াহ'লে গ্ৰামাঞ্চলৰ ৰাইজ অত্যন্ত উপকৃত হ'ব আৰু পঞ্চায়ত আইনে যথেষ্ট ক্ষমতা আৰু কৰ্তৃত্বও দিছে। আৰু ডিলিমিটেশ্যন হোৱাৰ পাছত এইবাৰ সমষ্টিবিলাকৰ আকাৰ সলনি হৈছে। ঠিক তেনেকৈ ZPCৰ আকাৰো পূৰ্বৰ ধৰণে বহু ঠাইত থকা নাই, পঞ্চায়তৰ আকাৰো থকা নাই। গতিকে পঞ্চায়ত নিৰ্বাচন এইবাৰ চাবলগীয়া হ'ব, লেখত ল'বলগীয়া হ'ব আৰু ৰিজাল্টটো আটাইতকৈ লেখত ল'বলগীয়া হ'ব। মই আকৌ এবাৰ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। সভাপতি হিচাপে তেখেতৰ যি সদিচ্ছা তেখেতে প্ৰকাশ কৰিছে, মই তাৰ বাবে তেখেতক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ পঞ্চায়ত নিৰ্বাচনটো এটা বৃহৎ নিৰ্বাচন। ৱাৰ্ড মেম্বাৰলৈকে, AP মেম্বাৰৰ পৰা ZPCলৈকে ইয়াৰ পৰা সেইটো বুজা পৰা কৰাটো সম্ভৱ নহয়। কিন্তু আমি মিলিত হৈ আমি খুব বুজাবুজিৰ মাজেৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ম, এই কথাটো অতি স্পষ্ট। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।